শীৰ্ষৰ তিনিটা স্থানত 4 মেধাৱী শিক্ষাৰ্থী। শীৰ্ষস্থানত উজলিল বজালীৰ জ্যোতিৰ্ময় দাস, দ্বিতীয় স্থানত বিশ্বনাথৰ হাৱাজানৰ আকাংক্ষা ভূঞা, তৃতীয় স্থান লাভ কৰে ডিব্ৰুগড়ৰ জিয়া ফাৰাহ ইছলামে, যুটীয়াভাৱে তৃতীয় স্থানত নলবাৰীৰ সুৰজিৎ আখতাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ 10টা স্থানৰ সলনি এতিয়া মাত্ৰ প্ৰথম 3টা স্থান ঘোষণা কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSEB-য়ে শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰে বজালী জিলাৰ পাটাচাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে। মুঠ 600 নম্বৰৰ ভিতৰত জ্যোতিৰ্ময়ে লাভ কৰে 591 নম্বৰ। প্ৰথম স্থান লাভ কৰি স্বাভাৱিকতেই অতি আনন্দিত আৰু উৎফুল্লিত জ্যোতিৰ্ময়। প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলো, 95 মানৰ ওপৰত পাম বুলি ভাবিছিলো, তথাপিতো এতিয়া বহুতে ভাল লাগিছে প্ৰথম স্থান যে লাভ কৰিলো। কেনেধৰণে কাৰ সঁহাৰি পাইছিলে তোমাৰ এই শিক্ষাগত যিখিনি? মা, দেউতা, আচাৰ্য আৰু আটাই ওচৰ চুবুৰীয়া সকলোৱে সহায় কৰিছে। কিমান ঘণ্টাকৈ গৈছিলা? কিমান ঘণ্টা মানে আদিতে স্কুল থাকিলে 6 ঘণ্টামান হয়, আৰু অৱশেষত মানে যেতিয়া টেষ্ট যোৱাৰ পিছত বন্ধ আছিল তেতিয়া 10-12 ঘণ্টামান দিনত। ব্যক্তিগত চিকিৎসালয়ত কাম কৰি পৰিয়াল পোহপাল দিয়া পিতৃ সতীশ চন্দ্ৰ দাস আৰু মাতৃ ববিতা দাস আজি সুখী। আজিৰ তাৰিখত নতুন ষ্টুডেণ্টখিনিক ক'ব বিচাৰোঁ যে ইয়াৰ পৰা যিখিনি দেখিলোঁ টিউচনৰ বেছি গুৰুত্ব নাই, নিজৰ যিখিনি নিয়মিত স্কুলত দি পঠাইছে দায়িত্ব সেইখিনি সদায় সুচাৰুৰূপে কৰিলে ল'ৰা সদায় ভালে হ'ব। দ্বিতীয় স্থান লাভ কৰিলে বিশ্বনাথৰ হাৱাজানৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞাই। আকাংক্ষাই লাভ কৰিছে 589 নম্বৰ। ফলাফল ওলোৱাৰ পাছতেই বিদ্যালয় চৌহদত উৎসৱমুখৰ পৰিৱেশ। শিক্ষক শিক্ষয়িত্ৰীসকলে ঘৰৰ পৰা আদৰি আনে আকাংক্ষা। ছাত্ৰ ছাত্ৰীসকলে মেধাৱী ছাত্ৰীগৰাকীক জনাই উষ্ম আদৰণি। যথেষ্ট সুখী, পিতৃ মাতৃসকলৰ লগতে শিক্ষাগুৰুসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৈনিক কিমান পঢ়া শুনা কৰিছিলা, কিমান সময়? নিৰ্দিষ্ট কোনো ৰুটিন নাছিলে পঢ়াৰ, কাৰ্যমানে কৰিছিলোঁ। ভৱিষ্যতে কি হোৱা সপোন দেখিছে? ভাল নাগৰিক হ'ম আৰু আশা সকলোৰে থাকে, মোৰো আছে। বিদ্যালয় শিক্ষাগুৰুসকলক কি ধৰণে পঢ়া শুনা কৰিছিলে? বিদ্যালয় শিক্ষকৰে প্ৰতিটো মুহূৰ্ততে সহায় কৰিছিলে। মেট্ৰিক পৰীক্ষা দিম বুলি আমি যিমান কষ্ট কৰিছোঁ ছাৰহঁতে সিমানে কৰিছিলে আমাৰ লগত। বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলে জুৰিলে বিহু। বিদ্যালয়ৰ ৰেক্টৰ কমল ফুকন আৰু আন আন শিক্ষক শিক্ষয়িত্ৰীসকলেও জনালে নিজৰ মনৰ অনুভৱ। আনন্দ পাইছোঁ, সাহস পাইছোঁ। ছোৱালীৰ নাম আকাংক্ষা ভূঞা। আমাৰ আকাংক্ষাবিলাক তেওঁ টাচ কৰিবগৈ পাৰিছে, চুবগৈ পাৰিছে। গতিকে আমাৰ আশা যে 100 নম্বৰ প্ৰাপ্তি হৈ 98.17 তাইৰ পাৰ্চেণ্টেজ। গতিকে তেওঁৰ লগতে নম্বৰ পোৱাৰ লগতে যিখিনি আচৰণ, স্বভাৱ, চৰিত্ৰ, কথা বতৰা, চিন্তা চৰ্চা, অধ্যৱসায়িতা সকলোখিনিৰ ক্ষেত্ৰতে আকাংক্ষা এক মানে মাৰ্জিত ৰুচিবোধ সম্পন্ন ছোৱালী। ভাল লাগিছে। আমি আশাবাদী আছিলোঁ তাই মানে 10মলৈ পোৱাৰ পৰা তাই পঢ়া শুনা বা আগৰ পৰাই যেতিয়া আমাৰ স্কুলত নামভৰ্তি কৰিছে তেতিয়াৰ পৰা তাই যে এনেকুৱা এটা আমাক সুখী কৰিব, সুখী কৰা ৰিজাল্ট এনেকুৱা এটা প্ৰদান কৰিব আমি ভাবিছিলোঁ। খুব ভাল লাগিছে, বহুত বেছি আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ আগতেও আমাৰ 2018 চনত অসমৰ ভিতৰত 4ৰ্থ স্থান পাইছিল বেনজিৎ হাজৰিকাই। তাৰপাছত দ্বিতীয়বাৰৰ বাবে এইবাৰ আকাংক্ষা ভূঞাই গোটেই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে আমি যথেষ্ট গৌৰৱান্বিত। জীয়ৰীৰ সফলতাত অত্যন্ত সুখী আৰু আনন্দিত আকাংক্ষাৰ পিতৃ মাতৃও। পিতৃ হিচাপে মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। সন্তানৰ সফলতাত মই সঁচাকৈ নথৈ আনন্দিত। তাই কঠোৰ পৰিশ্ৰম কৰিছিল, পৰিশ্ৰমৰ ফল তাই পাইছে। ভাল লাগিছে বহুত, তাই বহুত কষ্টও কৰিছিলে, তাৰ ফল পাইছে। আৰু তাই দৈনিক কিমান পঢ়া শুনা কৰিছিলে? তাই নিৰ্দিষ্ট কোনো ৰুটিন নাছিলে, যিমান পাৰে মানে সিমান পঢ়িছিলে, অবাবত সময় নষ্ট কৰা নাছিলে কেতিয়াও। তৃতীয় স্থান লাভ কৰে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ জিয়া ফাৰাহ ইছলামে। গড় 98% নম্বৰেৰে জিয়াই লাভ কৰে মুঠ 588 নম্বৰ। স্থান লাভ কৰি মেধাৱী ছাত্ৰীগৰাকীয়ে ক'লে, খুবেই ভাল লাগিছে। আই এম ফিলিং ভেৰি হেপী। মোৰ পেৰেণ্টছক আৰু মোৰ স্কুলক যে মই প্ৰাউড ফিল কৰাব পাৰিছোঁ, মোৰ সেইটো কাৰণে মোৰ গৌৰৱৰ কথা সেইটো। আৰু সকলোৱে বহুত ভাল লাগিছে আৰু তেওঁলোকে যে গৌৰৱ অনুভৱ কৰিছে, দেটছ আই এম ফিলিং হেপী।
মেইনলি আই উড চে মোৰ স্কুল আৰু মোৰ পেৰেণ্টছ তেওঁলোকৰে শ্বেয়াৰ আছিলে আৰু আই থিংক তেওঁলোকৰ অবিহনে মই এইটো কৰিব নোৱাৰিলোঁহেঁতেন মোৰ স্কুলে বহুত এটা পজিটিভ এটিটিউড কেৰি কৰিছিলে সদায় ছাপৰ্টিভ আছিলে টিচাৰ্ছ আৰু মোৰ ছিষ্টাৰ্ছ মোৰ পেৰেণ্টছে সদায় মোৰ লগত আছিলে বি ইট লেট নাইট ষ্টাডি ছেশ্যনছ তেওঁলোকেও জাগি আছিলে জিয়া ফাৰাহৰ পিতৃ মাতৃয়ে ব্যক্ত কৰিলে নিজৰ অনুভৱ খুব ভাল লাগিছে আজি গৌৰৱ অনুভৱ কৰিছোঁ জিয়া মোৰ ছোৱালী বুলি আৰু তাই সৰুৰ পৰাই ভাল আছিলে পঢ়া শুনাত খুব মনোযোগেৰে পঢ়িছিলে স্কুলত ক্লাছ কেজিতে মানে টিচাৰে কৈছিলে চি ইজ ভেৰি ব্ৰিলিয়েণ্ট গাৰ্ল এদিন মানে তাই সুনাম কঢ়িয়াই আনিব পাৰিব বুলি কৈছিলে মাতৃয়ে তাইৰ লগতে মানে সৰুৰে পৰাই পঢ়া শুনাত যথেষ্টখিনি গুৰুত্ব সহকাৰে চাইছিল কষ্ট কৰিছিল আৰু তাইক যি দৰকাৰ প্ৰয়োজনীয় যি সামগ্ৰী যি লাগে পঢ়া শুনাৰ ক্ষেত্ৰত বা যিখিনি প্ৰয়োজনীয় সামগ্ৰী আছিল যি আছিল সেইখিনি আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তাইক যোগান ধৰিবৰ কাৰণে ইফালে তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে নলবাৰীৰ কালাকুছিৰ সুৰজিৎ আখতাৰে লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰজনে ক'লে আশা কৰা ধৰণে মানে মাজতে আশাটো ভাঙি গৈছিল মোৰ যেতিয়া আইতাৰ বিয়োগ ঘটিলে ঢুকাইছিল মোৰ মেথছৰ এক্সামৰ আগদিনা ঘটিছিল পিছৰ এডভান্স মেথামেটিক্স আৰু জেনেৰেল ছায়েন্সৰ এক্সাম দিয়াতে মই চাগে আধা ঘণ্টাও ভালকৈ পঢ়িব পৰা নাছিলোঁ মই তেতিয়া ভাবিছিলোঁ কি নাথাকিব চাগে ৰেংকত নাথাকিব পিছত যেতিয়া ৰিজাল্ট দিলে তেতিয়া গমেই পালোঁ আছোঁ বুলি নীট দি পেলাই মোৰ MBBS পঢ়াৰ ইচ্ছা আছে দেন নীট ইউ জি ক্লিয়াৰ কৰি নীট PG দি পেলাই SS কৰিব ইচ্ছা আছে মোৰ ফলাফল ঘোষণাৰ লগে লগে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল সুৰজিতৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় গাঁওবাসীয়ে মেধাৱী ছাত্ৰজনক কান্ধত উঠাই লৈ কৰে সমদল মুঠতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাট আনন্দ পাইছোঁ কাৰণ তৃতীয় স্থান লাভ কৰাটো ইমান সহজ কথা নহয় সুৰজিৎ সুৰজ তেওঁলোকক আমি মানে এক্সপেক্ট কৰিছিলোঁ হেৰি হ'ব বুলি সঁচাকৈ তাৰমানে সেইটো ৰাখিলে মাত্ৰ 3টা ৰেংক দিয়া হৈছে 3টা পজিশ্যন সেই 3টা ৰেংকৰ ভিতৰত যে আমাৰ স্কুলৰ পৰা সুৰজিতে এটা পজিশ্যন পাবলৈ সক্ষম হৈছে আমি অতি সুখী ব্যুৰো ৰিপৰ্ট অসম লাইভ 24